হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ব্লগ আৰু আমি ওলাইছোঁ তেজপুৰলৈ দুইজনে যাম বাজনীৰ ঘৰলৈ বা আৰু ভিনদেউৰ ঘৰলৈ যাম তো আমি তেজপুৰলৈ লোৱা আগতো মাকো ওলগ জনাই ল'লোঁ তাৰ পাছত আমি মাক বাই গৈ আমি তেজপুৰলৈ গৈ আছোঁ তেজপুৰৰ পৰা আমাৰ প্লেন আছে অৰুণাচল চেৰগাঁও যোৱা তাৰ ওচৰে পাঁজৰে যিমান বমডিলা আৰু কি দিৰাং এইবোৰ ভেলি চোৱা আমি প্লেন কৰিছোঁ চেলাপাছ প্লেনিংটো কিমান ছাকচেছ হয় সেইটো গম নাপাওঁ বাট চাই থাককচোন মোৰ ভিডিঅ' আৰু এই কাজিৰঙাৰ আমি পাৰ হৈছোঁ আৰু কাজিৰঙাৰ মাজত যোনটো বুঢ়া পাহাৰ বুলি কয় তাতে মন্দিৰ আছে বুঢ়ী আই থান বুলি কয় সেই আমি মন্দিৰত দৰ্শন কৰিব বুলি সোমালোঁ বিশেষকৈ মই তেনেকৈ গাড়ীত আহি পোৱা নাই দিছ ইজ মাই ছেকেণ্ড টাইম আজি মই চান্স পাইছোঁ আৰু বিশেষকৈ স্পেচিয়েল হয় কিয় মোৰ মানুহজনৰ লগত মই প্ৰথমবাৰ সোমাইছোঁ মন্দিৰত আৰু মন্দিৰটো প্ৰথমেই বাৰু তো এয়া হৈছে থানৰ যে ভিউটো এয়া মাকো দৰ্শন কৰি ল'লোঁ আৰু আহি পাই আমি কলীয়া ভোমোৰা ব্ৰিজো পালোঁহি ব্ৰিজ পাৰ হৈ তেজপুৰ পাই এয়া পূজা বাৰ ঘৰত আমি পালোঁহি আৰু সেইদিনা বিৰাট গৰম আছিল আৰু আমি ভাবিলোঁ কি পূজা বাৰ ঘৰত পাই লৈ অকণমান টাইম স্পেণ্ড কৰাৰ পিছত চাহ তাহ খাই আমি ইভিনিঙত শ্বপিং কৰিব যাম বুলি ভাবিলোঁ তো আমি মই তেজপুৰখন দেখা নাছিলোঁ এয়া আছে দাদা মানে বা আৰু ভিনদেউ মানে কেতিয়াবা দাদাও বুলি কৈ পাওঁ বস্তুবোৰ পেকিং কৰি আমি গেষ্ট হাউচলৈ গৈ আছোঁ কাৰণ কেলৈ নেক্সট ডে দিনাখন আমাৰ ৰাস্তাটো অকণমান শ্বৰ্ট হ'ব সেইকাৰণে আমি শ্বপিং কৰি মেলি আৰু ডাইৰেক্ট গেষ্ট হাউচলৈ গ'লোঁ এয়া গেষ্ট হাউচৰ লুক আপোনালোকক দেখাই দিলোঁ নেক্সট ভিডিঅ'ত সকলোবোৰ দেখাই আছোঁ